প্ৰথম শতিকাৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সকলোৱে জীৱনৰ যুগেৰে ঈশ্বৰক গৌৰৱান্বিত কৰি চলিব পাৰিছিল নে? আজিৰে পবিত্ৰ ক্ষণতে উজলি মই ভাল পাওঁ গীত গাই প্ৰভু যিশুৰ জয় গান গাই মই ভাল পাওঁ গীত গাই প্ৰভু যিশুৰ জয় গান গাই তেওঁৰ মহান প্ৰেমৰ বাণী তেওঁৰ মহান প্ৰেমৰ বাণী ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে সেই আনন্দত শুভ বাতৰি সেই আনন্দত শুভ বাতৰি ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই আমাৰ পাপৰ গধুৰ বুজাবোৰ তেওঁ কান্ধতে লৈ ক্ৰুচৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ আমাৰ পাপৰ গধুৰ বুজাবোৰ তেওঁ কান্ধতে লৈ ক্ৰুচৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ তেওঁৰ মহান ত্যাগৰ বাণী তেওঁৰ মহান ত্যাগৰ বাণী ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে সুশৰীৰে কৰগলৈ গৈ সুশৰীৰে কৰগলৈ গৈ আজি নিবেদিছে আমাৰ হকে আশাৰ বাণী সেই মহান আশাৰ বাণী ভাল পাওঁ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম
প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনৰ তৃতীয় পত্ৰ বা চমুকৈ তৃতীয় যোহন নামৰ পুস্তকখন। আজিৰ অনুষ্ঠানত এই তৃতীয় যোহন পুস্তকখনৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়োৱা আমি শুনিবলৈ পাম। যোহনৰ তৃতীয় পত্ৰখন এখন অতি চুটি পুস্তক, মাত্ৰ এটাই অধ্যায়। লেখক হৈছে পাচনি যোহন। কিছুমান ব্যাখ্যাকাৰীয়ে কয় যে যোহনে তেওঁ লিখা পত্ৰ 3খন একেবাৰে শেষত লিখিছিল, প্ৰকাশিত বাক্য পুস্তকখন লিখাৰ পিছত, অৰ্থাৎ যোহনৰ এই পত্ৰ 3খন প্ৰথম শতিকাৰ শেষৰ ফালে খ্ৰীষ্টপূৰ্ব 90 পৰা 100 চনৰ মাজৰ কোনোবাখিনি সময়ত লিখা হৈছিল। কিন্তু ইয়াৰ লিখাৰ সঠিক তাৰিখ নিৰ্ণয় কৰাটো অতি কঠিন হ'ব। যোহনে হয়তো 3খন পত্ৰ অতি ওচৰা-ওচৰি সময়তে লিখিছিল। যোহনে তেওঁৰ প্ৰথম পত্ৰত এই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যে ঈশ্বৰৰ পৰিয়ালক প্ৰেমৰ দ্বাৰা একেলগে ধৰি ৰখা হৈছে আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলে ইজনে সিজনক প্ৰেম কৰিব লাগে। তেওঁ অতি স্পষ্টভাৱে কৈছে যে যদি তেওঁলোকে ইজনে সিজনক প্ৰেম নকৰে তেন্তে তেওঁলোক ঈশ্বৰৰ সন্তান নহয়। পৰিয়ালত থকা লোকসকলৰ প্ৰতি ল'ৰা-ছোৱালীৰ অন্তৰত মৰম থাকে। এই জগতত স্বাভাৱিক সম্পৰ্কৰ ক্ষেত্ৰত হেয়াই স্বাভাৱিক কথা। কিন্তু দ্বিতীয় পত্ৰত যোহনে এটা প্ৰচণ্ড সতৰ্কবাণী দিছে যে বহুতো ধৰ্মভ্ৰষ্ট লোক আছে, খ্ৰীষ্টাৰী বহুত আছে আৰু জগতত বহুতো প্ৰতাৰক আছে। তেওঁ কয় যে ঈশ্বৰৰ সন্তানে তেওঁলোকক প্ৰেম কৰা উচিত নহয়। ঈশ্বৰৰ সন্তানে অতি ঘনিষ্ঠ হিচাপ ৰাখিব লাগে আৰু নিশ্চিত কৰিব লাগে যে যিসকলক তেওঁ আতিথ্য প্ৰদান কৰে, যিসকলক তেওঁ সমৰ্থন কৰে, তেওঁলোক ঈশ্বৰৰ বাক্যৰ প্ৰতি সত্য, অৰ্থাৎ তেওঁলোকে খ্ৰীষ্টৰ ঈশ্বৰত্বত বিশ্বাস কৰে, তেওঁ মানুহৰূপে জন্ম লোৱা ঈশ্বৰ বুলি বিশ্বাস কৰে। এতিয়া আমি তৃতীয় পত্ৰখনলৈ অহাৰ লগে লগে যোহনৰ দ্বিতীয়খন পত্ৰৰ সৈতে কিছুমান দিশত সাদৃশ্য দেখা পাওঁ। এইখনো এখন অতি ব্যক্তিগত পত্ৰ আৰু ই সত্যৰ একেটা বিষয়বস্তুকে বহন কৰে। সত্যক আকৌ সকলোতকৈ গুৰুত্বপূৰ্ণ হিচাপে উপস্থাপন কৰা হৈছে। যেতিয়া সত্য আৰু প্ৰেমৰ সংঘাত হয় তেতিয়া সত্যই আগস্থান পাব লাগে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। প্ৰিয় শ্ৰোতা, আহক এতিয়া আমি তৃতীয় যোহন পুস্তকৰ আলোচনালৈ আগবাঢ়োঁ। দ্বিতীয় যোহন পুস্তকখনৰ দৰেই এই তৃতীয় যোহন পুস্তকখনো অতি চুটি পুস্তক। ইয়াত মাত্ৰ 15টা পদহে আছে। কিন্তু চুটি পুস্তক হ'লেও এই পুস্তকখনো আমি গুৰুত্ব সহকাৰে অধ্যয়ন কৰা উচিত, কাৰণ এই পুস্তকখনো ঈশ্বৰে বাইবেলত ৰাখিছে। এয়াও ঈশ্বৰৰ বাক্য। আমি নকলেও বুজি পাইছোঁ যে এই পত্ৰখনৰ লিখক পাচনি যোহন। আমি আগতেও উল্লেখ কৰি আহিছোঁ যে এজন বিখ্যাত পণ্ডিতে যোহনে লিখা পত্ৰ 3খনক অলপ ৰসিকতা কৰি 3টা নাম দিছিল। আপোনাৰ বোধকৰোঁ মনত আছে, তেওঁ এই পত্ৰ 3খনক এচকুৱা যোহন, দুচকুৱা যোহন আৰু 3চকুৱা যোহন এই বুলি কৈছিল। যোহনে লিখা পত্ৰ 3খনক এনেদৰে মনত ৰাখিবলৈ সহজভাৱেই আমিও তেনেদৰেই ক'ব খুজিছোঁ। গতিকে এই তৃতীয় যোহন পত্ৰখনক আমি কওঁ 3চকুৱা যোহন বুলি। বহুতো বাইবেল পণ্ডিতে এই মত পোষণ কৰে যে পাচনি যোহনে তেওঁ লিখা পত্ৰ 3খন একেবাৰে শেষত লিখিছিল। প্ৰথমতে লিখিছিল যোহনে লিখা শুভবাৰ্তাখন, তাৰ পাছত লিখিছিল যোহনৰ প্ৰতি প্ৰকাশিত বাক্য, আৰু তাৰ পাছতহে এই পত্ৰ 3খন তেওঁ লিখিছিল। এই কথাটো অৱশ্যে সকলোৱে মানি নল'লেও আমি এইটো কথাই সঁচা বুলি মানি লোৱাৰ অধিক যুক্তি আছে। যদি সেইটোৱেই হয় তেনেহ'লে এই পত্ৰ 3খন যোহনে লিখিছিল প্ৰথম শতিকাৰ সামৰণিৰ ফালে, আনুমানিক 90 পৰা 100 চনমানৰ ভিতৰত। কিন্তু সঠিক চন তাৰিখ আমি ক'ব নোৱাৰিম। যোহনে খুব সম্ভৱ 3খন পত্ৰ কম দিনৰ ভিতৰতে ওচৰা ওচৰিকৈ লিখিছিল। এই পত্ৰ 3খন লিখাৰ সময়ৰ মাজত খুব বেছি সময়ৰ ব্যৱধান নাছিল যেন লাগে।
জোহনে লিখা প্ৰথম পত্ৰখনত তেওঁ এই কথাটোত বিশেষ জোৰ দিছে যে ঈশ্বৰৰ পৰিয়াল অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকল পৰস্পৰৰ মাজত থকা প্ৰেমৰ দ্বাৰা একত্ৰিত হৈ থাকে। কাৰণ খ্ৰীষ্টীয় বিশ্বাসীসকলে পৰস্পৰক প্ৰেম কৰা উচিত বুলি তেওঁ জোৰ দি কৈছে। তেওঁ এই কথা স্পষ্ট কৰি দিছে যে ঈশ্বৰৰ সন্তানে ঈশ্বৰৰ আন সন্তানক প্ৰেম কৰিবই। যদিহে কোনোবাই আন খ্ৰীষ্টীয় বিশ্বাসীক প্ৰেম নকৰে, তেনেহ'লে তেওঁ প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী নহয়েই বুলি জোহনে কৈছে। পৰিয়ালৰ লোকৰ প্ৰতি আমাৰ অন্তৰত প্ৰেম থাকে, সেইটো স্বাভাৱিক কথা। জাগতিক দৃষ্টিত সেইটো আমি সহজে বুজি পাওঁ। ঠিক একেদৰে আত্মিকভাৱেও আমি পৰিয়ালৰ লোকক প্ৰেম কৰা উচিত। অৰ্থাৎ আমি যদি প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ পালোঁ, আমি পবিত্ৰ আত্মাৰ শক্তিত নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান হ'লোঁ, আমি ঈশ্বৰৰ পৰিয়ালৰ লোক হ'লোঁ। গতিকে ঈশ্বৰৰ পৰিয়ালৰ আন লোক অৰ্থাৎ আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি আমাৰ অন্তৰত প্ৰেম থকাটো স্বাভাৱিক। যদিহে আমাৰ অন্তৰত সেই প্ৰেম নাই, তেন্তে আমি ঈশ্বৰৰ সন্তান হোৱা নাই, আমি পৰিত্ৰাণ পোৱা নাই। অৰ্থাৎ প্ৰথম জোহন পুস্তকখনৰ মূল বিষয় আছিল প্ৰেম আৰু সহভাগিতা। জোহনৰ দ্বিতীয় পত্ৰখনত আমি এটা ভয়ংকৰ সাৱধানবাণী পাওঁ। জোহনে আমাক এই বুলি সাৱধান কৰি দিছে যে জগতত বহুতো অবিশ্বাসী, প্ৰবঞ্চক, ভুৱা শিক্ষক আৰু খ্ৰীষ্টাৰী সোমাই পৰিল। তেওঁ আমাক এই বুলি সকীয়াই দিছে যে ঈশ্বৰৰ সন্তানসকলে এনেকুৱা লোকবিলাকৰ পৰা সাৱধানে থাকিব লাগে। এনেকুৱা লোকৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব নালাগে। তেনেকুৱা লোকৰ কাৰণে আমি আমাৰ ঘৰৰ দুৱাৰ মুকলি কৰি দিব নালাগে। তেনেকুৱা লোকক আশ্ৰয় দিব নালাগে। তেনেকুৱা লোকক আলহী সুধিব নালাগে। খ্ৰীষ্টীয় বিশ্বাসীসকলে অতি সাৱধানে নিজৰ হিচাপ ৰাখিব লাগে, যাতে কেনেকুৱা লোকক আলহী সোধে, কেনেকুৱা লোকক সহায় কৰে, সেইবোৰ জানি বুজিহে কৰে। কেৱল প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতিহে যাতে তেনে ব্যৱহাৰ কৰা হয়। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলে ঈশ্বৰৰ বাক্যৰ প্ৰতি আনুগত্য দেখুৱায়। খ্ৰীষ্টই ঈশ্বৰ বুলি জানে, খ্ৰীষ্টই ঈশ্বৰ বুলি মানে, খ্ৰীষ্টই মানৱ ৰূপত অহা ঈশ্বৰ বুলি বিশ্বাস কৰে। এনেকুৱা লোককহে আমি সহায় কৰা উচিত, আলহীকৈ ৰখা উচিত। পাচনি জোহনে আমাক ইতিমধ্যেই কৈ থৈছে যে খ্ৰীষ্টই বাক্য আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। গতিকে যীশুখ্ৰীষ্ট হৈছে মাংস ৰূপত অহা ঈশ্বৰৰ বাক্য। তেওঁ হৈছে মানৱ শৰীৰ ধাৰণ কৰা ঈশ্বৰ। এই কথাটো বিশ্বাস নকৰা পৰ্যন্ত মানুহে পৰিত্ৰাণ পাব নোৱাৰে। এই কথাটো বিশ্বাস কৰা মানেই খ্ৰীষ্টক পৰিত্ৰাতা বুলি গ্ৰহণ কৰিবলৈ আমি আগবাঢ়ি আহিব পাৰোঁ। যদিহে যীশুখ্ৰীষ্ট ঈশ্বৰ নাছিল আৰু তেওঁ নিজৰ বিষয়ে কোৱা কথাবোৰ সঁচা নহয়, তেনেহ'লে তেওঁ মানৱৰ ত্ৰাণকৰ্তা হ'ব নোৱাৰে। তেওঁৰ জন্ম, তেওঁৰ ক্ৰুচীয় মৃত্যু, তেওঁৰ পুনৰুত্থান, এই সকলোবোৰ হৈ পৰিব অৰ্থহীন যদিহে তেওঁ কেৱল মানুহে। গতিকে তেওঁৱেই যে মানৱ ৰূপত অহা ঈশ্বৰ, এই কথাটো জনাটো সকলোতকৈ প্ৰয়োজনীয় কথা। তেওঁ যে ঈশ্বৰ আৰু তেওঁ ক্ৰুচৰ ওপৰত যিখিনি কৰি থৈ গ'ল আমাৰ মুক্তিৰ বাবে, সেইখিনিয়ে যথেষ্ট আৰু সেইখিনিয়েই প্ৰয়োজনীয় বুলি আমি বুজিব লাগিব, বিশ্বাস কৰিব লাগিব। খ্ৰীষ্টৰ তেজত শক্তি আছে, আমাক পৰিত্ৰাণ দিব পৰা শক্তি আছে, কাৰণ তেওঁ ঈশ্বৰ, কাৰণ তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰি তৃতীয় দিনা আকৌ জি উঠিল। এই কথা অস্বীকাৰ কৰা লোকসকলক মণ্ডলীয়ে সমৰ্থনো কৰিব নালাগে আৰু সহভাগিতাও আগবঢ়াব নালাগে। পাচনি জোহনে তেওঁ লিখা দ্বিতীয়খন পত্ৰত আনকি এনেকৈও কৈছে যে এনেকুৱা লোকক আমি আনকি অভিবাদনো জনাব নালাগে, মংগলবাদ জনাব নালাগে।
তেওঁ কৈছে এনেকুৱা লোকক সহায় কৰিব নালাগে, কোনো ধৰণৰ সহায়ৰ হাত আগবঢ়াব নালাগে। যদিহে আমি এনেকুৱা ভুৱা বিশ্বাসী, ভুৱা শিক্ষক, ভুৱা প্ৰচাৰক, প্ৰবঞ্চক আদিক সহায় কৰোঁ, তেতিয়া আমি তেনেকুৱা লোকৰ সহকৰ্মী হোৱাৰ নিচিনা হ'ব। যদিহে আমি সহায় কৰোঁ বা সহভাগিতা ৰাখোঁ, তেতিয়াহ'লে আমিও তেনেলোকৰ সহকৰ্মী হোৱাৰ নিচিনা হয় আৰু তেনেলোকৰ কামত বা বিশ্বাসত আমাৰ ভাগ থকাৰ নিচিনাই হয়। গতিকে আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে কেনেকুৱা লোক বা কেনেকুৱা সংগঠনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াওঁ সেই বিষয়ে সাৱধান হ'ব লাগে। এতিয়া আমি জোহনে লিখা ৩য় পত্ৰখন পঢ়িলে দেখা পাম যে এই পত্ৰখনৰ কিছু সাদৃশ্য আছে জোহনে লিখা ২য় পত্ৰখনৰ লগত। এই পত্ৰখনো এখন ব্যক্তিগত পত্ৰৰ নিচিনা আৰু এই পত্ৰখনতো একেধৰণৰ কথাকে কোৱাৰ নিচিনা লাগে। সত্যকেই এই পত্ৰখনৰো মূল বিষয় যেন লাগে। সত্যকেই ইয়াতো আগস্থান দিয়া হৈছে। আমি ২য় জোহন পুস্তকখন অধ্যয়ন কৰোঁতেও এই কথাটো উল্লেখ কৰিছিলোঁ যে যেতিয়া প্ৰেম আৰু সত্যৰ মাজত বিৰোধ হোৱাৰ নিচিনাৰ পৰিস্থিতি হয়, তেতিয়া আমি সত্যক সদায় আগস্থান দিব লাগিব। সত্যই প্ৰেমতকৈ আগস্থান পাব লাগিব। এই কথাটো আমি এনেদৰেও বুজি পাওঁ যে আমি ভুৱা শিক্ষক, ভুৱা প্ৰচাৰক, ভুৱা মতবাদৰ লোক আদিৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব নালাগিব। অৰ্থাৎ আমি আনৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব লাগিব বুলি ভাবিয়েই এনেকুৱা ভুৱা শিক্ষক, ভুৱা প্ৰচাৰক, ভুৱা মতবাদৰ লোকসকলক আমি প্ৰেম কৰিব নালাগিব। সত্যত চলাটোৱেই সকলোতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কথা। গতিকে আমি আনৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰোঁতেও সত্যৰ পৰিধিৰ মাজত থাকিহে প্ৰেম প্ৰদৰ্শন কৰা উচিত। এই কথাটো আমি মনত ৰখা উচিত। আৰু এই বিষয়ে ২য় জোহন পুস্তক আলোচনা কৰোঁতে আমি অলপ বহলাই আলোচনা কৰি আহিছোঁ। কিন্তু এই ৩য় জোহন পুস্তকখন ২য় জোহন পুস্তকখনতকৈ আন কিছুমান বিষয়ত বেলেগ। এই ৩য় জোহন পত্ৰখনত কিছুমান বিশেষ ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে। আকৌ ২য় জোহন পুস্তকত জোহনে এইটো কৈছে যে সত্যৰ হকে আমি থিয় দিব লাগে। কিন্তু ৩য় জোহন পুস্তকত তেওঁ এই ভাৱটো প্ৰকাশ কৰিছে যে সত্যৰ হকে আমি কাম কৰিব লাগে। এনেদৰে কোৱা হয়, মোৰ জীৱন আছে ঈশ্বৰত আৰু সেইটো হৈছে পৰিত্ৰাণ। কিন্তু মোৰ জীৱন ঈশ্বৰৰ বাবে, সেইটো হৈছে পৰিচৰ্যা। এই পুস্তকখনত মোৰ জীৱন ঈশ্বৰৰ বাবে এনেকুৱা মনোভাৱ এটা প্ৰকাশ পাই উঠিছে। আৰু এই কথাটোৱে সত্যত চলা আৰু সত্যতেই কাম কৰি যোৱা এনে ভাৱ প্ৰকাশ কৰে। প্ৰেম কেতিয়াবা পেনপেনীয়া হৈ পৰিব পাৰে, দিশহাৰা হ'ব পাৰে। এই প্ৰেম যদি সত্যৰ ভিত্তিত প্ৰকাশ কৰা নহয়, তেন্তে আনে ভুল বুজাৰো স্থল থাকে। সেইবাবে সত্যই আগস্থান পাব লাগে। আমি সত্যত থাকিহে কাৰ্যত আগবাঢ়িব লাগে। এই কথাটো আমি মনত ৰাখিবলগীয়া অতি গুৰুত্বপূৰ্ণ কথা। প্ৰিয় শ্ৰোতা, জোহনৰ ৩য় পত্ৰ নামৰ এই চুটি পুস্তকখনক আমি ৩টা ভাগত ভগাব পাৰোঁ। প্ৰথমতে আমি পাওঁ এজন মৰমৰ বিশ্বাসী ভাইৰ কথা। পুস্তকখনৰ ১ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈ আমি এই বিষয়ে পঢ়িবলৈ পাওঁ। সেই মৰমৰ বিশ্বাসী ভাইজনৰ নাম হৈছে গাই। আচলতে এই গাই নামৰ মৰমৰ খ্ৰীষ্টীয় বিশ্বাসী ভাইজনক সম্বোধন কৰিয়েই এই পত্ৰখন লিখা হৈছে। ঈশ্বৰৰ বাক্যৰ প্ৰকৃত শিক্ষকসকলৰ প্ৰতি বিশেষ ধৰণে আতিথ্য প্ৰদৰ্শন কৰি থাকিবলৈ তেওঁক উদগনি দিয়া হৈছে। ইমান দিনে তেওঁ যেনেদৰে সেই প্ৰকৃত শিক্ষকসকলৰ প্ৰতি আতিথ্য প্ৰদৰ্শন কৰি আহিছে, তাৰ বাবে তেওঁক আচলতে উদগনি দিয়া হৈছে। দ্বিতীয়তে আমি পঢ়িবলৈ পাওঁ আন এগৰাকী বিশেষ ব্যক্তিৰ কথা,
আৰু এই কথাখিনি আমি পঢ়িবলৈ পাওঁ ৩ যোহন পুস্তকখনৰ ৯ নম্বৰ পদৰ পৰা ১১ নম্বৰ পদলৈকে। এই ব্যক্তিজন অলপ বেলেগ ধৰণৰ ব্যক্তি। তেওঁ সদায় সকলো ক্ষেত্ৰতে প্ৰাধান্য পাবলৈ হাবিয়াস কৰিছিল। এই ব্যক্তিজনে সকলো ক্ষেত্ৰতে আগস্থান পাবলৈ হাবিয়াস কৰিছিল, চেষ্টা চলাইছিল। আৰু এই ব্যক্তিজনৰ নাম হৈছে ডিঅ'ট্ৰিফাছ। আৰু ইয়াত ডিঅ'ট্ৰিফি বুলি কোৱা হৈছে অসমীয়া ভাষাত। ইয়াত আমি এই কথাটো বুজি পাওঁ যে ভুল শিক্ষাই মানুহৰ কুকৰ্মৰ ৰূপেৰে আত্মপ্ৰকাশ কৰে। অৰ্থাৎ মানুহজনে যদি প্ৰকৃত শিক্ষা পোৱা নাই বা প্ৰকৃত কথা বুজি পোৱা নাই বা মানুহক যদি ভ্ৰান্ত কথাৰে ফুচলাই থকা হৈছে, তেনেকুৱা মানুহৰ মনৰ সেই খেলিমেলি অৱস্থাটো, সেই ভুৱা বিশ্বাসটো কুকৰ্মৰ যোগেদি প্ৰকাশ পাই উঠে। তৃতীয়তে আমি ডিমিট্ৰিয়াছ নামৰ আন এগৰাকী ব্যক্তিৰ কথা পাওঁ। আৰু সেই ব্যক্তিজনৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ ৩ যোহন পুস্তকখনৰ শেষৰ পদকেইটাত। আৰু শুদ্ধ শিক্ষাই যে মানুহৰ সৎ জীৱনৰ ৰূপত প্ৰকাশ পাই উঠে, সেই কথাটো আমি ইয়াতে বুজি পাওঁ। অৰ্থাৎ কোনো এজন মানুহৰ জীৱনত যদি সৎকৰ্ম প্ৰকাশ পাই উঠিব পাৰিছে, তাৰ দ্বাৰা আমি বুজি পাব পাৰোঁ যে সেই মানুহজনে শুদ্ধ শিক্ষাই লাভ কৰিছে। শেষত আমি এই যি ডিমিট্ৰিয় নামৰ ব্যক্তিজনৰ কথা পাওঁ, এই ব্যক্তিজন এজন ভাল ব্যক্তি আছিল। এজন লোকে এবাৰ এটা শিক্ষা দিছিল। বাইবেলৰ কেইজনমান ব্যক্তিৰ আলমত তেওঁ সেই শিক্ষা, সেই উপদেশ দাঙি ধৰিছিল। তেওঁৰ সেই বক্তৃতাৰ শীৰ্ষক আছিল, আপুনি তেওঁলোকক বিজ্ঞাপনৰ পাতত পাব। তেওঁ ৩জন ব্যক্তিৰ বিষয়ে কৈছিল, ডিঅ'ট্ৰিফাছ, ডিমিট্ৰিয়াছ আৰু ডেমাছ। আমি ইয়াত ইংৰাজী বাইবেলত থকা নামকেইটাহে ব্যৱহাৰ কৰিছোঁ, কাৰণ এই লোককেইজনৰ নামৰ আদি আখৰটো ডি। সেইবাবেই এই ৩জন লোকক বাছি লৈ তেওঁ সেই বিশেষ বক্তৃতাটো দিছিল। ডিঅ'ট্ৰিফাছ আৰু ডিমিট্ৰিয়াছৰ কথা আমি পাওঁ এই ৩ যোহন পুস্তকখনত। আৰু ডেমাছৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ ২ তিমথিয় ৪ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদ, কলচীয়া ৪ নম্বৰ অধ্যায়ৰ ১৪ নম্বৰ পদ আৰু ফিলিমনৰ ২৩ আৰু ২৪ নম্বৰ পদত। পদকেইটা আকৌ কৈ দিছোঁ, আপুনি অনুগ্ৰহ কৰি মন দি শুনিব, লিখি থ'বও পাৰে। ২ তিমথিয় ৪ নম্বৰ অধ্যায় ১০ নম্বৰ পদ, কলচীয়া ৪ নম্বৰ অধ্যায় ১৪ নম্বৰ পদ, ফিলিমন ২৩ আৰু ২৪ নম্বৰ পদ। এই লোকজনে প্ৰথমতে পাচনি পৌলৰ লগত একেলগে ঈশ্বৰৰ পৰিচৰ্যা কৰিছিল, কিন্তু পাছত ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ তেওঁ এৰি দিছিল। তেওঁ জগতক প্ৰেম কৰাত পৌলক ত্যাগ কৰি গুচি গৈছিল বুলি বাইবেলত কোৱা হৈছে। আজিকালি বিজ্ঞাপনৰ পাতত আমি প্ৰায় সকলো ধৰণৰ বস্তুৰ বিজ্ঞাপন পাওঁ। আমি কিনিব খোজা বা নোখোজা সকলো ধৰণৰ বস্তুৰ খবৰ আমি বিজ্ঞাপনত পাওঁ। ঠিক একেদৰে আমি যদি প্ৰথম শতিকাৰ ৰোমিয়া সাম্ৰাজ্যৰ বিজ্ঞাপনৰ পাতত বিচাৰোঁ, তেতিয়াহ'লে এই ব্যক্তি ৩জনৰ বিষয়ে পাম বুলি অৱশ্যে ক'ব নোৱাৰোঁ, হয়তো পাবও পাৰোঁ। কিন্তু ঈশ্বৰৰ বাক্যত এই ব্যক্তি ৩জনৰ কথা আমি পাইছোঁ। এই ব্যক্তি ৩জনৰ যোগেদি আমি কিছুমান বিশেষ বিশেষ প্ৰশ্নৰ উত্তৰ পাওঁ। প্ৰথম শতিকাৰ খ্ৰীষ্টীয় বিশ্বাসীবিলাকনো কেনেকুৱা আছিল? প্ৰথম শতিকাৰ শেষৰ পিনে খ্ৰীষ্টীয় বিশ্বাসীসকলে বিশ্বাসত কিমান থিৰে আছিল? তেওঁলোক সকলোৱে শ্বহীদ হৈছিলনে? তেওঁলোক সকলোৱে সৎকৰ্ম আৰু আদৰণীয় গুণত উপচি পৰিছিলনে? তেওঁলোক সকলোৱে খ্ৰীষ্টৰ উপযুক্ত অনুগামী আছিলনে? তেওঁলোক বাৰু সকলোৱে বিশ্বাসৰ আৰ্হিস্বৰূপ হ'ব পাৰিছিলনে?
প্ৰথম 3 শতিকাত খ্ৰীষ্টক গ্ৰহণ কৰা লাখ লাখ মানুহৰ মাজৰ সাধাৰণ বিশ্বাসীসকল বাৰু কেনেকুৱা আছিল? এনেকুৱা অসংখ্য প্ৰশ্ন আমাৰ মনলৈ নিশ্চয় আহে। এই 3 যোহন পুস্তকখনত আমি 2জন ব্যক্তিৰ বিষয়ে পঢ়িবলৈ পাওঁ, গেয়াছ আৰু ডিমিট্ৰিয়াছ। তেওঁলোক দুয়ো ঈশ্বৰৰ উল্লেখযোগ্য লোক আছিল, আদৰণীয় স্বভাৱৰ লোক আছিল। এই লোক দুজন খ্ৰীষ্টীয় বিশ্বাসৰ হকে থিয় দিয়া লোক আছিল। কিন্তু আমি আন এজন লোকৰ বিষয়েও ইয়াত পাওঁ, যিজন লেখত ল'বলগীয়া বিশ্বাসী লোক নাছিল, আদৰণীয় লোক নাছিল। তেওঁৰ নাম আছিল ডিঅ'ট্ৰিফাছ। তেওঁ সত্যৰ হকে থিয় দিয়া, সত্যৰ হকে জীয়াই থকা লোক নাছিল। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি কেনেদৰে জীৱন কটাওঁ তালৈ আমি লক্ষ্য ৰাখিব লাগে। খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি পৰিত্ৰাণ লাভ কৰোঁ, ঈশ্বৰৰ সন্তান হওঁ। কিন্তু সেইটো আৰম্ভণিহে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে এই পৃথিৱীত আমি কেনেদৰে জীৱন কটাওঁ সেইটোহে গুৰুত্বপূৰ্ণ কথা। আমাক কোৱা হৈছে আমি যাতে বিশ্বাসত থিৰে থাকি, সত্যত থাকি আদৰ্শ খ্ৰীষ্টীয় জীৱন যাপন কৰোঁ। আপুনি বাৰু কেনেদৰে জীৱন যাপন কৰি আছে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ডিঅ'ট্ৰিফি, ডিমিট্ৰিয় আৰু গায় নামৰ 3জন ব্যক্তিৰ বিষয়ে আমি 3 যোখন পুস্তকখনত পাওঁ। যদি আমি প্ৰথম শতিকাত ৰোমান সাম্ৰাজ্যৰ বিজ্ঞাপনৰ তেনেকুৱা পৃষ্ঠা পালোহেঁতেন, তেন্তে আমি হয়তো এই লোকসকলক তাত তালিকাভুক্ত কৰা পাম। কিন্তু আমি তেওঁলোকক ঈশ্বৰৰ বাক্যত পাওঁ আৰু তেওঁলোকে আমাক কিছুমান অতি আকৰ্ষণীয় প্ৰশ্নৰ উত্তৰ দিয়ে। প্ৰথম শতিকাৰ বিশ্বাসীসকলে কেনেকৈ বুজি পাইছিল? প্ৰথম শতিকাৰ শেষৰ ফালে তেওঁলোকে কেনেকৈ বিশ্বাসত থিয় দি আছিল? তেওঁলোক আটাইকেইজন শ্বহীদ হৈ পৰিছিল নেকি? তেওঁলোক সকলোৱে সৎগুণৰ আৰ্হি আছিল নেকি? তেওঁলোক সকলোৱে খ্ৰীষ্টৰ যোগ্য অনুগামী আছিলনে? তেওঁলোক বিশ্বাসৰ যোগ্য উদাহৰণ আছিলনে? এই পত্ৰখনত আমি 2জনক পাওঁ, যিসকল ঈশ্বৰৰ অসাধাৰণ ব্যক্তি আছিল, গায় আৰু ডিমিট্ৰিয়। তেওঁলোকে ঈশ্বৰৰ বিশ্বাসৰ পক্ষত থিয় দিছিল, আনহাতে ডিঅ'ট্ৰিফি একেবাৰে বিপৰীত আছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। প্ৰভু, তুমি যি সুন্দৰ সময় তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু, তেওঁলোকে যি বাক্য অধ্যয়ন কৰি আছে, এই বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক সম্পূৰ্ণৰূপে প্ৰভু শুধৰণি কৰিব পাৰে আৰু প্ৰভু তেওঁলোকে কোনটো শুদ্ধ সেই সকলোবিলাক যাতে সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ পাৰিব, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ, ভুৱা শিক্ষক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে 3 যোহন পত্ৰত মৰমৰ বিশ্বাসী ভাই বুলি কাক সম্বোধন কৰিছে? অপশ্যন এ ডিমিট্ৰিয়াছ, অপশ্যন বি গায়, অপশ্যন চি ডিঅ'ট্ৰিফাছ, অপশ্যন ডি ডেমাছ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।